নমস্কাৰ বন্ধুসকল, সকলোলৈকে আগন্তুক হেঁপাহৰ ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাজ্যত এফালে বিধানসভা নিৰ্বাচনৰ ধামখুমীয়া, তাৰ মাজতে ৰাজ্যবাসী ব্যস্ত হেঁপাহৰ ৰঙালীক আদৰিবলৈ আৰু ব্যস্ত হৈ পৰিছে এটি পৰিয়াল। মই এতিয়া বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ নাজিৰাত আৰু নাজিৰাৰ এটি সংস্কৃতিৱান পৰিয়াল। মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু গড়গাঁও মহাবিদ্যালয়ৰ একালৰ অধ্যাপক, বৰ্তমান শিৱসাগৰৰ চাৰিং শ্বহীদ মডিয়াম দেৱান মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ বিদ্যানন্দ বৰকটী ছাৰ আৰু ৰিমঝিম বৰা বাইদেউ। এই ছাৰৰ ঘৰত মই উপস্থিত আছোঁ। এই ছাৰৰ ঘৰলৈ আহি ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু ডক্টৰ বিদ্যানন্দ বৰকটী ছাৰ আৰু তেওঁৰ সুযোগ্য পুত্ৰ আৰ্যন প্ৰিয়ন বৰকাকতি কান্ধত ঢোল লৈ এতিয়া বিহুৰ প্ৰস্তুতি চলাইছে। আপোনালোকক দেখুৱাম, চাই থাকিব মোৰ এই ভিডিঅ'। এটা সুন্দৰ ঢোলৰ চাপৰ আপোনালোকে শুনিলে, দুয়োৰে সুন্দৰভাৱে পৰিৱেশন কৰিছে। নিশ্চয় আপোনালোকে এই ভিডিঅ' চাই আপ্লুত হৈছে। আমি ছাৰ আৰু তেখেতৰ পুত্ৰৰ আৰু এটি ঢোলৰ চাপৰ আমি শুনাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। চাওঁ আহক এবাৰ ছাৰ আৰু অৰিয়নে কোনটো চাপৰ আমাক খুব সুন্দৰ। আচলতে ছাৰৰ লগত আমি অকণমান কথা পাতিম। ছাৰৰ আগতেও আমি বহুবাৰ ভিডিঅ' কৰিছোঁ বা ছাৰ খুব ব্যস্ত, তাৰ মাজতো এনেধৰণে বিহু আহিলে আচলতে ব্যস্ত হৈ পৰে ছাৰ। আৰু এখন মহাবিদ্যালয়ৰ এটা গুৰুত্বপূৰ্ণ পদবীত তেওঁ অধিষ্ঠিত, অধ্যক্ষৰ দৰে সন্মানীয় পদত অধিষ্ঠিত, তাৰ মাজতো খুব ব্যস্ত দিনৰ দিনটো সন্ধিয়ালৈকে। তাৰপিছত এয়া সংস্কৃতি চৰ্চা বিহুৰ ঢোলৰ বিশেষকৈ, আৰু ছাৰ ঢোলৰ ওজা। আপুনি কি ক'ব, বিহু আহি আছে, পালেহি এই ৰঙালী বিহুটি। নমস্কাৰ। ক'ব বিচাৰিব ৰাইজক? সদৌ অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহু উপলক্ষে আমি আমাৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ যে আমাৰ বাপতিসাহোন ৰঙালী বিহুটো চিৰপ্ৰবাহিত হৈ আহিছে আৰু এই চিৰপ্ৰবাহিত সংস্কৃতি আমি প্ৰচাৰ কৰিবৰ কাৰণে, চৰ্চা কৰিবৰ কাৰণে আৰু ইয়াৰ সংবৰ্ধনৰ কাৰণে আমি সামান্য এটা প্ৰয়াস কৰিছোঁ যাতে আমাৰ সংস্কৃতিটো বৰ্তি থাকে। এই উদ্দেশ্যে আমি মহাবিদ্যালয়ৰ বিভিন্ন কাৰ্যকলাপৰ লগতে যি অকণমান সময় লাভ কৰিছোঁ সেইটো আমি চৰ্চা কৰিবৰ কাৰণে যত্ন কৰিছোঁ যাতে এই সংস্কৃতিটো ভৱিষ্যতলৈ বৰ্তি থাকে। আগতে আমি শিকোঁতে এটা নেচাৰেলি বস্তুটো শিকা হৈছিলে, কোনো প্ৰশিক্ষক নাছিলে, আমি নিজে নিজে আগৰ চামক দেখি পেলাই শিকিছিলোঁ। বৰ্তমান এতিয়া এটা পৰিৱৰ্তন হৈছে আৰু বিহু ক্ষেত্ৰত বিহুটো এটা মঞ্চলৈ গতি কৰিছে জনসাধাৰণৰ মাজৰ পৰা। গতিকে বিহুটো এটা পৰিশীলিত ৰূপত আহিছে আৰু ইয়াক প্ৰতিযোগিতামূলক হৈ পৰিছে। গতিকে আমি পূৰ্বৰ যিটো পৰম্পৰাগত বিহু আৰু বৰ্তমানৰ যিটো মঞ্চ বিহু, এই দুইটাৰ মাজত এটা সমন্বয় ৰক্ষা কৰি যাতে অসমীয়া এই কৃষ্টিটো বিশ্ব দৰবাৰলৈ লৈ যাব পৰা যায় আৰু গৈছে,
বিভিন্ন ক্ষেত্ৰত ই অসমৰ পাৰ হৈ ভাৰতৰ বিভিন্ন ৰাজ্য পাৰ হৈ সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। গতিকে কৃষ্টি সংস্কৃতিৰ উন্নতমানৰ সংস্কৃতি আমি চৰ্চা কৰিবৰ কাৰণে যত্ন কৰিছোঁ আৰু ভৱিষ্যত প্ৰজন্মক দি যাবৰ কাৰণে গুৰু সেই সময়ত কোন আছিল? আপুনি কাৰ ওচৰত আছিলে শিক্ষা ঢোলৰ? আচলতে মই নিজে শিকিছিলোঁ, গুৰু বোলা ব্যৱস্থা নাছিল। এতিয়া নিজে শুনি শুনি ডাঙৰসকলে বজোৱাটো দেখি নিজে সেইবোৰ চাপবোৰ লিখি ৰাখিছিলোঁ নিজৰ ভাষাত, আৰু এতিয়া ঢোলৰ ভাষাত নহয়, নিজৰ ভাষাত লিখি ৰাখিছিলোঁ আৰু পৰৱৰ্তীকালত তাক চৰ্চা কৰিছিলোঁ। চৰ্চা কৰি পিছত ঢোলৰ ওজা হিচাপে মই দেৰগাঁও জয়ৰাম লিগিয়াৰ ওচৰত তেখেতৰ ওচৰত আমি ঢোলৰ ওজাৰ প্ৰশিক্ষণ লৈছিলোঁ। তেখেতৰ পুত্ৰ পৰেশ লিগিয়া, ভাইটি লিগিয়া, এখেতসকলৰ ওচৰত আমি শিক্ষা লৈ এইটো চৰ্চা কৰি আহিছিলোঁ। আপুনি সেই সময়ত যেতিয়া ঢোলটো কান্ধত লৈছিলে শিশু অৱস্থাত, তেতিয়া আপুনি এটা সপোন লক্ষ্য এটা বান্ধি ৰাখিছিলে যে ঢোলটো মই নেৰোঁ, ভৱিষ্যতলৈ ঢোলৰ ওজা হ'মগৈ? হয়, সেইটো মোৰ এটা লক্ষ্য আছিলে যে ভৱিষ্যতে মৰিলেও যাতে, এটা সময়ত কৈছিলোঁ যে মৰিলেও যাতে মোৰ শ্মশানত ঢোলটো দি দিয়া হয়। এনেকুৱা এটা মই ঢোলৰ প্ৰতি ইমান অনুৰাগী আছিলোঁ। প্ৰথমতে আমি বাঁহৰ চুঙাত বজাইছিলোঁ, টেমাত বজাইছিলোঁ, বাঁহৰ চুঙাত। তাৰপিছত ক্ৰমান্বয়ে যেতিয়া ডাঙৰ হৈ আহিলোঁ, তেতিয়া ৰাজহুৱা যিবোৰ ঢোল আছিলে আমি সেইবোৰ সৰু অৱস্থাতে চুবলৈও নিদিয়া, তথাপিতো আমি মনে মনে লুকাই চুৰি বজাইছিলোঁ। তাৰ মাজতো চাই আপুনি পঢ়া শুনা কৰিলে? তাৰ মাজত পঢ়া শুনা কৰি আছিলোঁ। ক্লাছ 6ৰ পৰাই আমি বিহু গোৱাটো আৰম্ভ কৰিছোঁ। পিছত ডাঙৰ হুঁচৰিৰ লগত গালোঁগৈ। ডাঙৰ হুঁচৰি যেতিয়া হ'ল, তেতিয়া ডাঙৰসকলে ঢোল বজাব নাজানে, মই আৰু মোৰ ভাইটি আমি দুজনেই গাঁওখনত ঢোল বজাওঁ। তেনেকৈ বজাই বজাই পিছত ডাঙৰ ঢুলীয়া ৰূপ ল'লোগৈ আৰু। কিন্তু ঢোলটো এৰি নিদিলে? ঢোল এৰি দিব নহ'লে আৰু। মানে পঢ়িও থাকিবলগীয়া হ'ল? ঢোলো আছোঁ, ঢোলো হেৰি কৰিছোঁ। আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মই শ্ৰেষ্ঠ ঢুলীয়া আছিলোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিটো ভাৰ্চিটি উইক, তাত মই শ্ৰেষ্ঠ ঢুলীয়া খিতাপ লাভ কৰিছিলোঁ 1995 চনত। 95 চনত। জীৱনৰ বহুখিনি ব্যস্ততা, তাৰ মাজতো কিন্তু ঢোলটো এৰি নিদিলে? তাৰ মাজতো এৰি দিয়া নাই। মই যেতিয়া শিক্ষকতা কৰি আছোঁ তেতিয়াও গাঁৱলৈ গৈ ঢোল বজাওঁ, বিভিন্ন অঞ্চললৈ নিমন্ত্ৰণ কৰে, তালৈ যাওঁ। পিছত যেতিয়া ঢোলৰ ওজাটো শিকিলোঁ, তেতিয়া অসমৰ বিভিন্ন ঠাইলৈ গৈছোঁ, তেওঁলোকে আমন্ত্ৰণ কৰিছে, বেলেগ বেলেগ বিশ্ববিদ্যালয়ত আমি পৰিৱেশন কৰিছোঁ আৰু আমাৰ গোটেই পৰিয়ালটো প্ৰদৰ্শন কৰোঁ। মোক দেখি পেলাই মোৰ পুত্ৰ সন্তানতে প্ৰায় 4.5 বছৰতে শিকি পুত্ৰ অৰিয়নে আপোনাৰ পদাংক অনুকৰণ কৰি আগবাঢ়ি গৈ আছে? আগবাঢ়ি গৈছে। তাৰপিছত মোৰ ছোৱালীগৰাকীয়ে, কন্যা সন্তানগৰাকীয়ে তাই বাঁহী, পেঁপা, সুতুলি, গগনা, আটাইখিনি ফু বাদ্য যিখিনি, সেই বাদ্যখিনি তাই আয়ত্ব কৰিলে। আৰু আমি 4জনে পৰিয়ালৰ, মোৰ মিছেছো ডক্টৰ ৰিমজিম বৰা, তেওঁ আমি পিছলৈ তাল লওঁ, পুত্ৰ সন্তানে ঢোল লয়, আমি পালি হিচাপে তাত অংশগ্ৰহণ কৰোঁ। আগতে ভিডিঅ'ত মই দেখুৱাইছোঁ বাইদেউ, কিন্তু আজি বাইদেউ কেমেৰাৰ পৰা অলপ আঁতৰত আছে। ৰিমজিম বৰা বাইদেউ, ডক্টৰ ৰিমজিম বৰা, খুব ঘৰুৱা সম্পৰ্ক মোৰ। আৰু এইখন ঘৰ একদম আপোন ঘৰ। ৰিমজিম বাইদেউ, বিদ্যানন্দ ছাৰ আৰু পুত্ৰ আৰিয়নক মই দেখুৱাইছোঁ। এয়া আৰিয়ন। আৰু এই পিতৃৰ পদাংক অনুকৰণ কৰিয়ে তেওঁ এই সাংস্কৃতিক ক্ষেত্ৰখনত আগবাঢ়ি গৈ আছে। আৰু এটা ক'ব লাগিব, আৰিয়ন প্ৰিয়ম খুব সৰু অৱস্থাত পাইছিলোঁ মই, 3য় 4ৰ্থ শ্ৰেণীত থাকোঁতেই। তেতিয়া তেওঁ এখন ভাওনাত, নৃসিংহমুৰাৰী ভাওনাত প্ৰহ্লাদৰ চৰিত্ৰত অভিনয় কৰিছিল। সেয়াই আৰম্ভণি তেওঁৰ লগত মোৰ চিনাকি। আৰু সেই অৰিয়নে চব ক্ষীণমিন আছিলে নিচেই, আৰু এতিয়া 10ম শ্ৰেণীৰ ছাত্ৰ, এতিয়া খুব শকত হৈ গ'ল। অৰিয়ন কেনেকুৱা? খুব ভালেই। আপোনাৰো ভাল? ভাল ভাল। বিহু আহি আছে, হয় হয়। কেনেকুৱা লাগিছে এতিয়া? বিহু বুলি ক'লে তুমি ঢোলটোলৈ মনত পৰে, সদায় ঢোলটো থাকেই। এতিয়া 10ম শ্ৰেণীৰ ছাত্ৰ, কেনেধৰণে চৰ্চা কৰিছা? বিহুক কেনেধৰণে আদৰিবলৈ সাজু? বিহুক মই ভাবিছোঁ যে আমি বিহুৰ যিটো আমি পৰিৱেশন কৰি আহিছোঁ অতীতৰে পৰা, সেয়া আমি সংৰক্ষণ কৰিব লাগিব। আৰু তাৰ বাবে আমাৰ পিতৃ মাতৃয়ে আমাক যি সুযোগ প্ৰদান কৰিছে, আমাৰ পিতৃ মাতৃয়ে, সকলো পিতৃ মাতৃয়ে নিজৰ সন্তানক আগুৱাই লৈ যাব লাগিব, যাতে তেওঁ এই বিহুটো সংৰক্ষণ কৰিবলৈ ধৰক বিভিন্ন বাদ্যযন্ত্ৰ, ঢোল, পেঁপা, গগনা বা নৃত্য পৰিৱেশন তেওঁ যাতে তাত পাৰ্গত হ'ব পাৰে। সেইবাবে সকলো পিতৃ মাতৃয়ে যাতে অংশগ্ৰহণ কৰে, নিজৰ ছাত্ৰ ছাত্ৰীসকলেও যাতে অংশগ্ৰহণ কৰে, সেয়া মই ভাবিছোঁ। আৰু এইবাৰ বিহুত আমাৰ বিভিন্ন ঠাইৰ পৰা, আমাৰ অসমৰ বাহিৰতো, আমাৰ অসমৰ ভিতৰতো বিভিন্ন ঠাইৰ পৰা, ইণ্টাৰনেশ্যনেলৰ পৰা আমাক প্ৰগ্ৰেম কৰিবলৈ নিমন্ত্ৰণ জনাইছে। আৰু সেইবাবে মই খুব আনন্দ হৈছোঁ। আৰু মোৰ পিতৃ, মোৰ দেউতা, মোৰ ডক্টৰ বিদ্যানন্দ বৰকাকতি দেউ, মোৰ মাতৃ ডক্টৰ ৰিমজিম বৰা, তেখেতে মোক যি প্ৰদান কৰিলে, মোক যি সুযোগ দিলে, যাতে মই আগুৱাই গৈছোঁ নিজৰ জীৱনত, মই নিজৰ সংস্কৃতিটো জীয়াই ৰাখিছোঁ আৰু
প্ৰচাৰ কৰিছোঁ সেইবাবে মই খুব ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকক। মই আৰু খুব তুমি কৃতজ্ঞ। শিশু অৱস্থাৰ পৰা কিমান বছৰ বয়সৰ পৰা ঢোলৰ লগত জড়িত? হয়, মোৰ দেউতাই ঢোলৰ ওজা। চ' তেওঁ যেতিয়া মই যেতিয়া সৰু আছিলোঁ তেতিয়া তেওঁক দেখি দেখি মোৰ মনত এটা ভাৱ জাগৃত হ'ল যে ময়ো বজাবলৈ যে পাওঁ মই নেকি? ঢোলটো পৰিৱেশন কৰিম। সেইবাবে মই প্ৰায় 3-4 বছৰৰ পৰা এই ঢোল বাদন মই তেওঁৰ পৰা শিকিছোঁ। টেমালৈ বজাইছিলা নেকি তেতিয়া? হয় হয়, তেতিয়া মই খুব সৰু থাকোঁতে টেমালৈ বজাইছিলোঁ। আৰু যেতিয়া ডাঙৰ হৈ গ'লোঁ মোৰ দেউতাই মোৰ শিকালে আৰু ঢোল আনি দিলে, তেতিয়াৰ পৰা মই ঢোলত পৰিৱেশন কৰিব পাৰিছোঁ। এয়া চাওক বন্ধুসকল, তেওঁ টেমাটো লৈ আৰম্ভণি আৰু এয়া এতিয়া আৰিয়ন। এয়া প্ৰথমতে বজোৱা ঢোলটো চাওক। এইটো কিমান বছৰ বয়সত আছিলে ষ্টাৰ্ট? এইটো 3.5 বছৰ। 3.5 বছৰ। 3 বছৰ 6 মাহ বয়সত এই ঢোলটো লৈছে চাওক। এতিয়াও সুন্দৰভাৱে কিন্তু ৰাখিছে আৰু সুন্দৰভাৱে ৰাখিবা। হয়। আৰু শুভেচ্ছা জনাইছোঁ আগবাঢ়ি যোৱা। তাহানি সেই নিচেই কণমানিটি এতিয়া 10ম শ্ৰেণীৰ ছাত্ৰ আৰু এনেধৰণে আগবাঢ়ি গৈ আছে গোটেই পৰিয়াল। আৰু এটা কথা সুধিব বিচাৰিছোঁ, হয়। আমাৰ যুৱ প্ৰজন্মৰ সাৰ্থো হেঁপাহৰ খুব মৰমৰ প্ৰাণৰ শিল্পী জুবিন দা আমাৰ মাজত নাই। জুবিন গাৰ্গ বিহীনভাৱে আজি প্ৰথমটো বহাগ আমি উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। কি ক'বা জুবিন দাৰ? হয়, জুবিন দাৰ বিনাই এই বিহু সম্পূৰ্ণ নহয়। জুবিন দা নাই কাৰণে আমি বহুত দুখী হৈ পৰিছোঁ, আমাৰ মন ভাগি গৈছে। তথাপিও যিহেতু জুবিন দা আমাৰ মাজত নাই, কিন্তু তেওঁ আমাৰ হিয়াত তেওঁ এতিয়াও জীয়াই আছে। চ' আমি চেষ্টা কৰিব লাগিব তেওঁ দি থৈ যোৱা যি অভিধান, যি তেখেতৰ গান আছে, তেখেতৰ যি ৰচনা আছে, তেখেতৰ যি কবিতা আৰু যি তেওঁ আমাৰ বাবে কৰি থৈ গৈছে, আমাৰ অসমীয়া জাতিটো জীয়াই ৰাখিবৰ বাবে যি কৰি গৈছে তেওঁ, সেয়া আমি চৰ্চা কৰিব লাগিব আৰু আগুৱাই লৈ যাব লাগিব যাতে আমি আৰু ইয়াক প্ৰচাৰ কৰিব পাৰোঁ। ধনুক থানাক খোজ দি আগবঢ়া আৰিয়ন আজি 10ম শ্ৰেণীৰ ছাত্ৰ। এনেধৰণে কান্ধত ঢোল লৈ তেওঁ অসমৰ বিভিন্ন প্ৰান্তত ইমূৰৰ পৰা সিমূৰলৈ ঢোল বাদনেৰে সকলোৱে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে। আৰিয়ন প্ৰিয়ম আগবাঢ়ি যাওক আৰু পিতৃৰ লগত আছেই। আৰু শেষত ছাৰৰ পৰা আচলতে জানিব বিচাৰিছোঁ, জুবিন দা আমাৰ মাজত নাই, বিহু আহি আছে, বিহু বুলি ক'লে জুবিন দালে মনত পৰে। হয়। জুবিনৰ গীতৰ অবিহনে যেন বিহু আধৰুৱা। এইবাৰ কেনেকুৱা আচলতে অনুভৱ? আচলতে আমি সৰুৰ পৰাই তেখেতৰ যিবোৰ এসময়ত কেছেটৰ যোগেদি বিহু প্ৰচাৰিত হৈছিল, তেখেতে প্ৰত্যেকটো কেছেটে কণ্ঠদান কৰিছিল। এতিয়া আমিতো গম পাইছোঁ তেখেতৰ বহুত হাজাৰ হাজাৰ গীত আছে, সৰহসংখ্যকে বিহু গীত আছে। তাৰ যোগেদি সেই বিহুটো তেওঁ এটা উন্নত পৰ্যায়লৈ লৈ যাবলৈ সক্ষম হৈছিল। শিল্পীসকল আগবাঢ়ি আহিছিল, শিল্পীসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা প্ৰকাশ কৰাৰ লগতে বহুতে পেচাদাৰী হিচাপে তেওঁলোকৰ জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হৈছিল। আৰু কেছেট সংস্কৃতিটো এসময়ত গোটেই ভাৰতবৰ্ষতে বিহু গীতৰ সম্পৰ্কে, বিহু নামৰ সম্পৰ্কে, বিহুৰ লগত সংলগ্ন গোটেই বিষয়খিনি উলিয়াই আনিবলৈ সক্ষম হৈছিল। গতিকে জুবিন দাৰ প্ৰত্যেকটো আমি গোৱা গানতে জুবিন দাৰ কণ্ঠ আছে, তেখেতৰ গীত আছে, তেখেতৰ স্বৰ আছে। গতিকে সেই গোটেইখিনি আমি আমাৰ বৰ্তমান বিহুৰ লগত সংপৃক্ত কৰি সেইখিনি আমি চৰ্চা কৰি প্ৰচাৰ কৰি তেখেতক আমি জীয়াই ৰাখিবলৈ যত্ন কৰিব লাগিব। তেখেতে উপযুক্ত ন্যায় পোৱাটো সদায় কাম্য, প্ৰত্যেকেই কামনা কৰিছোঁ যাতে তেখেতে উপযুক্ত ন্যায় পায়। তেখেত যিটো এক অমৰ আত্মা, বিশ্বতে তেওঁৰ নিচিনা খুব কম সংখ্যক ব্যক্তিহে আছে যিয়ে গোটেই বিশ্বজুৰি তেখেতৰ অৱদান আগবঢ়াই যাবলৈ সক্ষম হৈছিল। গতিকে বিশেষকৈ অসমীয়া জাতিৰ কাৰণে তেখেতে বহুত কৰি গ'ল, যাক মানে আজি অসমবাসী ৰাইজে ঈশ্বৰ পুত্ৰ আচলতে প্ৰত্যেকজন ব্যক্তিয়ে অনুভৱ কৰিবলৈ সক্ষম হৈছে। তেখেতৰ পৰিৱেশ কলাই হওক বা তেখেতৰ চিনেমা জগতেই হওক, তেখেতৰ সংগীত জগতেই হওক, প্ৰত্যেকটো বস্তুৱে এটা অমৰ, অদ্বিতীয় আৰু এক গতিশীল বিষয় হিচাপে আমাৰ মাজত চিহ্নিত হৈ আছে। এইখিনি চিৰদিন অমৰ হৈ ৰওক। অসমীয়া জাতি থকালৈকে তেখেত বৰ্তি থাকিব, তেখেতৰ নাম বৰ্তি থাকিব, তেখেতৰ সৃষ্টি আজি ধাৰাবাহিকভাৱে বহুত নদীৰে বৈ থাকিব। ধন্যবাদ জনাইছোঁ। দুয়োলৈ শুভেচ্ছা জনাইছোঁ আগন্তুক ৰঙালী বিহুৰ। লগতে বাইদেউলৈও শুভেচ্ছা জনাইছোঁ। আৰু ভণ্টি আইভি আছে, আইভি প্ৰিয়মলৈ ধুনীয়া আমি হিয়া ভৰা ওলগ জনাইছোঁ তোমালৈও। শেষত আৰিয়নৰ পৰা অকণমান সেই তাহানি দিনলৈ মনত পেলাব বিচাৰিছোঁ, শিশুকাললৈ। তোমাৰ প্ৰহ্লাদৰ চৰিত্ৰ সকলোৱে দৃষ্টি আকৰ্ষণ কৰিছিলে। মনত আছেনে সেই সময়তে কৰা প্ৰহ্লাদৰ চৰিত্ৰ নৃসিংহমূৰীৰ কিবা সংলাপ? হয়, অকণমান যদি এটা বন্ধুসকলক ভাল পাব। প্ৰীতা, ঈশ্বৰক ঘৃণা কৰিব নাপায়। তেওঁ এই পৰম ঈশ্বৰ, তেওঁ পৰম শক্তিমান। পিতা, তেনে কথা ক'ব নাপায়, তেনে কথা কোৱা অপৰাধ। হে ঈশ্বৰ, পিতাক ক্ষমা কৰিবা। এয়া ভাওনা কৰিছে, এতিয়াও কৰি থাকে, কিন্তু এতিয়া পঢ়াৰ অধ্যয়নৰ ব্যস্ততা খুব ব্যস্ত, সেইকাৰণে সময় খুব
কম পায় এতিয়া হ'লেও সেয়া চৰ্চা গুৰুজনাৰ যি অনবদ্য অৱদান ভাওনাৰ সংস্কৃতিৰ চৰ্চা চলি থাকিব বিহুটোত আছেই আৰু এনেধৰণেই আগবাঢ়ি যাওক পিতৃৰ পদাংক অনুকৰণ কৰি পিতৃ মাতৃৰ আশীৰ্বাদ ৰাইজৰ আশীৰ্বাদ আমাৰ আশীৰ্বাদ সদায় আছে লগত আমি দীৰ্ঘ ধন্যবাদ জনাইছোঁ আৰু ছাৰ আৰু তেখেতৰ পুত্ৰক আৰু এটি ঢোল বাদনেৰে আমাক আপ্লুত কৰিবলৈ আমাক এইবাৰ ওজা ঢোল পৰিৱেশন কৰিব আৰ্যন বতা চৰাই জন্ম কথা ঈশ্বৰে স্বজন কৰে চাৰি মুঠি জীৱ চাৰি মুঠি জীৱ বুৰণ বুৰণ আৰু ইমানতে থওঁ এই বতা চৰাই হাতৰ পালত ঢোলতে বজাওঁ ঢোলতে বজাওঁ ঢোলতে বজাওঁ কথা শুনহৰ এয়া বতা চৰাই পালচ ৰেচেক চেক তা গুম গুম 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 তহঁতি কোন তহঁতি কোন তহঁতি কোন তহঁতি কোন মই মতা ধুলীয়া বতা মই মতা ধুলীয়া বতা উৰি গ'ল বতা উৰি গ'ল বতা উৰিলে বতা উৰি গ'ল বতা উৰি গ'ল বতা উৰি গ'ল বতা ধৰিয়ান বতা ধৰিয়ান বতা ধৰিয়ান বতা ধৰিয়ান বতা আকাশ পালেগৈ বতা আকাশ পালেগৈ বতা আকাশ পালেগৈ বতা নামিলে বতা নামিলে বতা নামিলে বতা নামিলে বতা ধুলিত ঘুলি মাৰিলে বতা ধুলিত ঘুলি মাৰিলে বতা ধুলিত ঘুলি মাৰিলে বতা ধুলিত ঘুলি মাৰিলে বতা ধুলি মুঠি লৈ যা বালি মুঠি থৈ যা ধুলি মুঠি লৈ যা বালি মুঠি থৈ যা